নমস্কাৰ, মই ৰিমঝিম পাঠক। আপোনালোক সকলোকে পুনৰবাৰ ই কুঁহি পাতৰ ৰাজনীতি ক্লাছলৈ স্বাগতম জনাইছো। আশা কৰিছো ভালে আছে সকলোৱে। আৰু আজি আমি এটি টপিক ডিছকাছ কৰিব গৈ আছো, যিটো হৈছে ৱৰ্ল্ড জিঅ'গ্ৰাফী। ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ মই অলৰেডি দুটা ক্লাছ কৰি থৈ দিছো, য'ত আমি ৱৰ্ল্ডৰ আমি যদি চাওঁ লেটিটিউড, লংগিটিউড, কণ্টিনেণ্ট, আমাৰ যিবোৰ আৰ্থৰ বিষয়ে ৰক্স সেইবোৰ আমি ডিছকাছ কৰিছো। আজি ইয়াতে আমি এই ভিডিঅ'টোত মেইনলি আমি মহাদেশ আৰু মহাসাগৰ, কণ্টিনেণ্ট আৰু অচিয়ানৰ বিষয়ে আলোচনা কৰিম। আৰু আপোনালোকে যদি সেইকেইটা ভিডিঅ' চোৱা নাই চাই ল'ব, সেইকেইটা ভিডিঅ' খুব ইম্পৰ্টেণ্ট হয়। যিখিনি অলৰেডি ডিছকাছ কৰিছো, এতিয়া আৰু সেইখিনি নকৰো, সময়ো যিহেতু কম, আগতে কৰিছো, সেইখিনি এবাৰ চাই ল'ব। ক্লাছটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাব বিচাৰো, যদি আপোনালোকৰ মাজৰ কোনোবা আজি মোৰ ক্লাছটোত নতুন আহিছে, আপোনালোকে এই কুঁহিপাত টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব পাৰিব। মোৰ লগতে আন টিচাৰ সকলৰ ক্লাছ কেতিয়া হয় সেইবোৰ জানিবৰ কাৰণে, ক্লাছৰ আপডেটছ, লগতে কিছুমান কুৱেশ্যন প্ৰেক্টিচ কৰিবৰ কাৰণে আৰু ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম। ইয়াতে আপোনালোকে বিচাৰিলে জইন কৰি ল'ব, য'ত মই ইয়াৰে ক্লাছটোৰ PDF টো দি দিম। আগবাঢ়িছো আমাৰ প্ৰথমটো কুৱেশ্যনৰ ফালে। প্ৰথমটো কুৱেশ্যন ইয়াতে আমাক কি সুধিছে, কাস্পিয়ান চিৰ কথা সুধিছে। কাস্পিয়ান চি ইজ চিটুৱেটেড বিটুইন হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ। যিখন কাস্পিয়ান সাগৰ আছে সেইখন কোনখন কাণ্ট্ৰিত আছে, কোন দুখন দেশৰ মাজত আছে। এতিয়া আমাক চি বুলিও, অচিয়ান বুলিও ক'ব পাৰে, কোন কোন আমাৰ ধৰি লওক কণ্টিনেণ্টৰ মাজত আছে তেনেকেও ক'ব পাৰে। তো কাস্পিয়ান চি আমি যদি চাওঁ, টোটেল 5খন কাণ্ট্ৰিৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে। এই 4টা অপশ্যনৰ ভিতৰত ৰাছিয়া এণ্ড কাজাখস্তান হৈ যাব। ইয়াতে এবাৰ আমি চাই লওঁ কাস্পিয়ান চি। এইখন হৈছে আমাৰ কাস্পিয়ান চি, ঠিক আছে। চ' এই কাস্পিয়ান চিৰ লগত বাউণ্ডাৰী কোনে কোনে, এইখিনি গোটেইখিনি কাস্পিয়ান চি। কাস্পিয়ান চিৰ আমি ওচৰতে এইফালে যদি চাওঁ, এইখিনি আছে এৰেল চি, আৰু এৰেল চিৰ ওপৰত আমাক কুৱেশ্যন আছে, আমি চাম। তো ইয়াতে আমি যদি চাওঁ, কাস্পিয়ান চিৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে, যিটো আমি পালো ৰাছিয়া, আৰু এইফালে হ'ল কাজাখস্তান। ইয়াৰে আমি ৰাছিয়া আৰু কাজাখস্তান বা বাকী আকৌ যদি চাওঁ, তেনেকুৱাকে তুৰ্কমেনিস্তান আছে, ইৰাণ আছে, আজাৰবাইজান আছে। এই গোটেই কেইখনৰ মই কাৰেঞ্চি আৰু কেপিটেল ইয়াতে লিখি দিছো। তো য'ত য'ত আপোনালোকে যি যি দেশ পাব, সেইখিনি আপোনালোকে নিজৰ ফালৰ পৰা অকমান প্ৰেক্টিচ কৰিব, কাণ্ট্ৰি আৰু কাৰেঞ্চিবোৰ পঢ়িবৰ কাৰণে। ৰাছিয়াৰ যদি চাওঁ, ৰাছিয়ান ৰুবেল হয় ইয়াৰে কাৰেঞ্চি, আৰু মস্কো হয় কেপিটেল। আজাৰবাইজানৰ হয় কেপিটেল বাকু, কাৰেঞ্চি হয় আজাৰবাইজানী মন্নত। আমাক জাষ্ট মন্নত বুলিহে ক'ব এক্সামত। দেন ইৰাণৰ কি হ'ব, কেপিটেল তেহৰান, আৰু ইৰাণিয়ান ৰিয়াল, আমাক জাষ্ট ৰিয়াল দিব দিলে। তুৰ্কমেনিস্তানৰ কি হ'ব, আজগাবাদ, আৰু এইফালে তুৰ্কমেনিস্তানী মন্নত, আমাক জাষ্ট মন্নত বুলিহে ক'ব। আৰু এইফালে কাজাখস্তানৰ কেপিটেল আস্থানা, আৰু কাজাখস্তানী টেংগে। তো টেংগে টেংগে এটা মিউ ওলাইছিলে ন, তো সেই টেংগে মনত ৰাখিব। টেংগে চাব লাগিলে আমি কাজাখস্তান যাব লাগিব, জাষ্ট এনে মনত ৰাখিব কৈছো। তো এই 5খনে শ্বেয়াৰ কৰিব। তো ইয়াতে মই দি দিছো, আপোনালোকে পঢ়ি ল'ব পাৰিব কোনখন কোনখন 5খন দেশ আছে। নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছো। ইন হুইচ অচিয়ান ইজ মেৰিয়ানা ট্ৰেঞ্চ লোকেটেড। মেৰিয়ানা ট্ৰেঞ্চৰ কথা কিয় সুধিছে, মেৰিয়ানা খাটৰ কথা, কাৰণ মেৰিয়ানা খাটটো আমাৰ পৃথিৱীৰ আটাইতকৈ গভীৰ অংশ হয়। ডিপেষ্ট পইণ্ট বুলি যদি আমাক সোধে, সেইটো হ'ব মেৰিয়ানা খাট। ক'ত অৱস্থিত হয়, পেচিফিক অচিয়ান। আৰু এই পেচিফিক অচিয়ান বা প্ৰশান্ত মহাসাগৰখন আমাৰ পৃথিৱীৰ গোটেই 5খন মহাসাগৰৰ ভিতৰত লাৰ্জেষ্ট আৰু ডিপেষ্ট অচিয়ান হয়, ঠিক আছে। কি হ'ব, আটাইতকৈ গভীৰ আৰু আটাইতকৈ ডাঙৰ মহাসাগৰ হয়। নেক্সট, ডেড চি ইজ লোকেটেড বিটুইন হুইচ কাণ্ট্ৰিজ। ডেড চি ইয়াতে মনত ৰাখিব, এখন পালো কাস্পিয়ান, আৰু এইফালে পালো আমি ডেড চি, আৰু আমি পঢ়িম পিছত। তো ডেড চি আমাক ক'ত আছে সেইটো যদি সোধে, তেতিয়াহ'লে এইটো হৈছে আমাৰ ডেড চি, এইফালে আছে আমাৰ জৰ্ডান, আৰু এইফালে আছে আমাৰ কি, এইফালে আছে আমাৰ ইজৰাইল। এইফালে মেডিটেৰিয়ান চি পাওঁ, মাজত এনেকুৱাকে আছে, আৰু এইবোৰ পিছত পঢ়িম আমি। এইফালে ডেড চি, জৰ্ডান আৰু ইজৰাইলৰ মাজত আছে। তো অপশ্যন এ হৈ যাব কাৰেক্ট আনসাৰ, জৰ্ডান এণ্ড ইজৰাইল। নেক্সট কুৱেশ্যন ইয়াতে আমাক সুধিছে, which of the following is the highest peak of the world? একেবাৰে ইজি, কোনটো বিশ্বৰ আটাইতকৈ সৰ্বোচ্চ শৃংগ বুলি সুধিছে। বিশ্বৰ সৰ্বোচ্চ শৃংগ যদি চাওঁ, একো ভাবিবই নালাগে, মাউণ্ট এভাৰেষ্ট হয়। ক'ত আছে, আমি যদি চাওঁ, মাউণ্ট এভাৰেষ্ট আমাৰ নেপালত, আমাৰ কি হয়, ইণ্ডিয়াতো নহয়। তেনেহ'লে ক'ত আছে, ক'ত লাই কৰে মাউণ্ট এভাৰেষ্ট সৰ্বোচ্চ শৃংগ। এতিয়া আমাক যদি মাউণ্ট এভাৰেষ্টৰ হাইট সোধে, আমি কি হয়, কিছুমান বুকত, আগৰ বুকবোৰত আমি পাওঁ 8,848 মিটাৰ, কিছুমানত আছে 8,849 মিটাৰ, কিছুমানত পাওঁ 8,850 মিটাৰ। তাৰমানে কি হয়, সময়ৰ লগে লগে মাউণ্ট এভাৰেষ্টৰ হাইট ইনক্ৰিজ হৈ গৈ আছে। আৰু নেপাল আৰু চাইনাই লগ লাগি পেলাই নতুন ওলাইছে যে তেনেকুৱাকে 8,850 মিটাৰ হয় ইয়াৰে হাইট। নেক্সট, এৰেল চি stands
at the boundary between which two countries? এৰেল চি মই এইমাত্ৰ দেখালো নহয় আপোনালোকক ইয়াতে কাস্পিয়ান চি দেখাওতে, তো এইটো হৈছে আমাৰ এৰেল চি। এৰেল চি যদি এইখিনিত আছে তেনেহলে এইখন কাজাখস্তান আৰু এইখন কি হৈ যাব উজবেকিস্তান। তো ক'ত আছে এৰেল চি আমি ক'ত দেখিলো সেইটো কাৰণে মই আমি মেপৰ থ্ৰুত সেইকাৰণে চাই আছো যাতে বুজিব মনত ৰাখিব ইজি হয়। তো ইয়াতে কি হৈ যাব কাজাখস্তান আৰু উজবেকিস্তানৰ মাজত আছে, এই দুখন কান্ট্ৰিৰ মাজত আছে এৰেল চি। নেক্সট, which of the following is not a landlocked sea? Landlocked sea আমি ইয়াতে যিকেইটা অপচন আছে চাৰিওফালে সেই চি খনৰ সেই সাগৰখনৰ চাৰিওফালে ক'ত মানে এনেকুৱাকে কান্ট্ৰি নাই আৰু বিভিন্ন লেণ্ডে এনেকে আগুৰি থকা নাই সেইটো সুধিছে। ইয়াতেতো এখন নহয় নট বুলি কৈছে, বাকী তিনিখন হ'ব। আমাক কেতিয়াবা এক্সামত সুধিব পাৰে কোনখন হয়। আমি ইয়াতে যদি চাওঁ ইয়াতেতো আমাৰ অপচনত কি হৈ যাব তিমুৰ চি হৈ যাব, ঠিক আছে। ইয়াতে আমি যদি চাওঁ এইখিনি হয় আমাৰ তিমুৰ চি ইয়াতে, চ' এইখন তো ইয়াতে এইখন দেখিলো। বাকী আমি ইয়াতে যদি চাওঁ এৰেল চি, কাস্পিয়ান চি, ডেড চি, মইতো ক'লোৱে আপোনালোকক দেখাই দিলো ডেড চি বুলি। আমি যদি কওঁ ইফালে ডেড চি জৰ্ডান ইজৰাইল এনেকে আছে, আৰু ইফালে এইখনতো এৰেল চি আৰু কাস্পিয়ান চি তো ইয়াতে দেখাই দিলো, চাৰিওফালে এনেকুৱাকে দেশবোৰ আছে, হয়নে? তো এইবোৰ হয় লেণ্ডলক কান্ট্ৰি। যিখন তিমুৰ চি আমি পাওঁ সেইখন লেণ্ডলক কান্ট্ৰি নহয়। নেক্সট, ইন হুইচ কান্ট্ৰি ইজ জাভা এণ্ড সুমাত্ৰা আইলেণ্ড লোকেটেড? আমাক এনেকে সুধিব পাৰে কোনখন কান্ট্ৰি, বা আমাক এনেকেও সুধিব পাৰে যে কোনখন সাগৰত আছে, কোনখন অচিয়ানত আছে, আমাক তেনেকেও সুধিব পাৰে। চ' অচিয়ানটো আপোনালোকে মোক জনাবচোন কি হয়, কান্ট্ৰিখন কলে বুজি পাব বাৰু। কোনখন কান্ট্ৰিত জাভা আৰু সুমাত্ৰা আছে, আৰু এটা আমাক ক'ব পাৰে সেইটো হয় বৰ্নিঅ আইলেণ্ডৰ কথাও ক'ব পাৰে। চ' সেই কান্ট্ৰিখন য'ত জাভা, সুমাত্ৰা আৰু বৰ্নিঅ এই তিনিটা আছে সেইখন হৈছে আমাৰ ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়াৰ কেপিটেল কি হৈ যাব জাকাৰ্টা। আৰু ইণ্ডোনেছিয়াত কি কাৰেন্সি ইউজ কৰে বুজি পালো। তো এইফালে আপোনালোকে যদি চাই জাভা, সুমাত্ৰা এণ্ড বৰ্নিঅ, এইফালে কি হৈ গল এইখন ইণ্ডোনেছিয়া। নেক্সট কুৱেশ্যন সুধিছে which of the following strait separates USA from Russia? এইটো বেলেগ বেলেগকেও আমাক কুৱেশ্যনত সুধিব পাৰে। এইবাৰ আহিছিলে কুৱেশ্যনটো এক্সামত 15 ছেপ্টেম্বৰৰ এক্সামত USA আৰু ৰাছিয়াক কোনে ছেপাৰেট কৰে, ইয়াতে আনসাৰ হৈ যাব আমাৰ বেৰিং চি। তো ইয়াতে চাওক আমাক USA ৰাছিয়া বুলি নকয়, অকমান বেলেগকেও সুধিব পাৰে। যেনেকুৱাকে আমি যদি চাওঁ এইখন USA, আমাক সুধিব পাৰে আলাস্কা, USA ত পৰে আলাস্কা, আৰু এইফালে কি হৈ যাব ৰাছিয়া, এনেকেও সুধিব পাৰে। আলাস্কা আৰু ৰাছিয়া বুলি সুধিলেও এইখন হৈ গল আমাৰ, এইটো হৈ গল বেৰিং চি। USA আৰু ৰাছিয়া বুলিও সুধিব পাৰে, তো আলাস্কা ৰাছিয়া কলে USA ৰাছিয়া বুলি কলেও কি হ'ব বেৰিং চিয়ে হ'ব, মনত ৰাখিব। নেক্সট আমি আগবাঢ়িছো, নেক্সট কুৱেশ্যন, which is the largest continent in terms of population? পপুলেশ্যন হিচাপত সুধিছে। মাটিকালিৰ হিচাপতো আমি যদি চাওঁ আটাইতকৈ ডাঙৰ, মাটিকালিৰ হিচাপতো আমি যদি চাওঁ, লেণ্ড হিচাপত আমি যদি চাওঁ চেইমে হ'ব, সেইখন হৈছে এছিয়া। ছেকেণ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট বুলি যদি সোধে ইন টাৰ্মছ অফ এৰিয়া, অকে, তো সেইখন কি হৈ যাব ছেকেণ্ড লাৰ্জেষ্ট, সেইখন হৈ যাব আমাৰ আফ্ৰিকা। আৰু এছিয়াৰ কোনখন দেশত, এছিয়াটো হ'ল এখন মহাদেশ, এছিয়াৰ কোনখন দেশত আটাইতকৈ বহুত মানে বৃহৎ পপুলেশ্যন আছে? আগতে আছিলে চাইনা, এতিয়া কি হৈ গল নম্বৰ 1ত আহি গৈছে ইণ্ডিয়া। নেক্সট আমাক এইফালে সোধা হৈছে which line passes through Asia? ভালকে মনোযোগ দিব, এছিয়া বুলি কৈছে। এনেকে আমি মনত ৰাখিম এছিয়াত আমাৰ কি আছে ইণ্ডিয়া আছে। ইণ্ডিয়াৰ মাজেৰে কোনডাল ৰেখা পাৰ হৈ যায় ট্ৰপিক অফ কেঞ্চাৰ, কৰ্কট ক্ৰান্তি ৰেখা। তো ইয়াতে অপশনটো এটাই দিয়া আছে, অলটো নহয়। তো আমি সেইটো তেনেকে মনত ৰাখিম ট্ৰপিক অফ কেঞ্চাৰ, কৰ্কট ক্ৰান্তি ৰেখা কি হয় এছিয়া মহাদেশৰ মাজেৰে পাৰ হৈ যায়। নেক্সট, the Himalayas are located on which of the following continents? মই এনেকুৱাকে এই পাহাৰবোৰৰ ওপৰত মাউণ্টেইন পিকবোৰৰ ওপৰতো এটা ক্লাছ লৈ আহিম। চ' কোনখন মহাদেশত হিমালয় পৰ্বতমালা থকা বুলি কৈছে? একেবাৰে ইজি, খুব ইজি। তো হিমালয় বুলি ক'লে আমাৰ কি হ'ব আমি জানো ইণ্ডিয়া, নেপাল, চাইনা, তো সেইবোৰ ক'ত পৰে আমাৰ, সেইবোৰ আহিব এছিয়া। মহাদেশ বুলি ক'লে হ'ব এছিয়া। নেক্সট, the sea of Octus is a sea of which ocean? তো sea of Octus, তো এনেকুৱাকে সেই ধৰি লওক আমাক ocean বুলি কৈছে ন, সেই মহাসাগৰখনত থকা কিছুমান আমাক সাগৰৰ কথা সুধিব পাৰে। এইখন হৈছে sea of Octus, অকে। তো ইয়াতে এইফালে আছে আমাৰ ৰাছিয়া, আমি যদি চাওঁ তেনেকুৱাকে আমি পাওঁ। আৰু এইখন কোনখন সাগৰত আছে, এইখন কি কোনখন মহাসাগৰ হ'ব, এইখন পেচিফিক অচিয়ান, তাৰ মানে কি হ'ব প্ৰশান্ত মহাসাগৰত আছে। আমি অকমান প্ৰশান্ত মহাসাগৰত থকা কিছুমান মেজৰ, কিছুমান ইম্পৰ্টেণ্ট প্ৰধান সাগৰবোৰৰ ভিতৰত যদি চাওঁ, বেৰিং চি আছে। ইয়াতে আমাৰ কি হয় বেৰিং চিৰ কথাটো আমাক কুৱেশ্যনত সুধিছিলে। এইখিনিত আছে আমাৰ sea of Octus, অকে। তাৰপিছত আমি যদি চাওঁ বেৰিং চি আমি পাওঁ,
তাৰপাছত আমি আকৌ কি পাওঁ জাপান চি পাওঁ, সাউথ চাইনা চি পাওঁ, ফিলিপাইনছ পাওঁ, আলাস্কা পাওঁ। আৰু এতিয়া আমাক যদি এনেকে যদি সোধে লক্ষদ্বীপ, মলদ্বীপছ এইবোৰ দ্বীপ, অকে, এইবোৰ দ্বীপ লক্ষদ্বীপ, মলদ্বীপছ, আন্দামান নিকোবৰ সেইবোৰ কোনখন মহাসাগৰত আহিব? সেইখন আমি পেচিফিক বুলি ক'লে শুদ্ধ হ'ব নে ইণ্ডিয়ান অচিয়ান বুলি ক'লে শুদ্ধ হ'ব? আমি পঢ়িম বাৰু কি আছে। চ' নেক্সট কুৱেশ্যনৰ ফালে যোৱাৰ আগতে আপোনালোকৰ পৰা অকমান সময় লৈ পেলাই মই দুটামান কথা জনাব বিচাৰিছো। আপোনালোকৰ মাজৰ যদি কোনোবা SSC GDৰ ফৰ্ম ফিল আপ কৰা আছে বা আপোনালোকৰ ভন্টি ভাইটি যদি কোনোবা আছে তেনেহলে SSC GDৰ আপোনালোকে গম পাই ফৰ্ম ফিল আপ হৈছে। নেক্সট ডিচেম্বৰ জানুৱাৰীত এক্সাম হ'ব। সেই এক্সামটোৰ কাৰণে ই কুঁহিপাতৰ ফালৰ পৰা এটা বেটচ লঞ্চ কৰা হৈছে য'ত অনলাইন অফলাইন দুটা মিডিয়ামতে আছে। য'ত আপোনালোকে যদি হিন্দী ইংলিছটো টান পায়, য'ত অসমীয়া মিডিয়ামত অসমীয়া আৰু ইংলিছ এই দুটা লেংগুৱেজত পঢ়ুৱা হ'ব। আৰু আপোনালোকে যদি বিচাৰিছে বেটচটোত জইন কৰিব বা বেটচটোত কেনেকুৱা কি আছে যদি জানিব বিচাৰিছে, দুটা নম্বৰত কন্টেক্ট কৰিব পাৰিব 0361 3193570 নাইবা 7002940127। ঠিক আছে, নেক্সট আমি আগবাঢ়িছো এটা কুৱেশ্যনৰ ফালে। কুৱেশ্যনটো ইয়াতে সুধিছে which of the following island is not located in Indian Ocean? এইমাত্ৰ মই এইটো সুধিছিলো আপোনালোকক, ভাৰত মহাসাগৰত কোনটো দ্বীপ নাই বুলি কৈছে? মলদ্বীপছ আছে, বাহৰেইন আছে, লক্ষদ্বীপ আছে, আন্দামান এণ্ড নিকোবৰ আছে নে নাই? জনাবচোন আছে নে নাই। তাৰপিছত ইফালে নাই কি, সেইটো হৈ যাব আমাৰ ফিলিপাইনছ। আমাক যদি ভাৰত মহাসাগৰৰ কথা আমাক যদি সোধে তেতিয়াহ'লে ভাৰত মহাসাগৰ ইণ্ডিয়ান অচিয়ানত যিটো দ্বীপ নাই সেইটো হৈছে ফিলিপাইনছ। ঠিক আছে, নেক্সট ইয়াতে সেইখিনি বস্তু দিয়া হৈছে। এইখন হৈ গ'ল আমাৰ ইণ্ডিয়ান অচিয়ান। ইণ্ডিয়ান অচিয়ানত ইয়াতে আমি যদি চাওঁ এইফালেতো হ'ল এইখন সাগৰ বুলি ক'লে এইখন হ'ব আৰাবিয়ান চি, আৰৱ সাগৰ, আৰু এইটো চাইডে কি আছে বে অফ বেংগল, বংগোপসাগৰ। তো ইয়াতে আছে আমাৰ, আৰু এইখন হৈ গ'ল ইণ্ডিয়ান অচিয়ান। তো ইয়াতে আছে দ্বীপ মলদ্বীপছ, মলদ্বীপছৰ ওপৰত আমাৰ ইণ্ডিয়াৰে এটা দ্বীপ হয় কি লক্ষদ্বীপ। তাৰপিছত ইয়াতে আছে শ্ৰীলংকা, হয়নে? দেন আছে এইফালে মৰিচিয়া, মাদাগাস্কাৰ। ঠিক আছে, চ' এইবোৰ মনত ৰাখিব। এনেকুৱা কিছুমান আমাক সুধিব পাৰে কেতিয়াবা এক্সামত, যিহেতু এইবাৰ তেনেকুৱা কুৱেশ্যন আহিছে, অকমান চাই থৈ দিব। নেক্সট সুইচ কেনেল ইজ বিটুইন, সুইচ কেনেলটো ক'ত আছে সুধিছে, আমাক বেলেগকেও অকমান সুধিব পাৰে। ইয়াতে যিটো কুৱেশ্যন আছে সেইটো ডাইৰেক্ট নিদি অকমান বেলেগকেও দিব পাৰে। সুইচ কেনেলে সুইচ কেনেলে কাক কাক কানেক্ট কৰে? এইটো হৈছে সুইচ কেনেল, এইখিনি মানত আছে সুইচ কেনেল, আৰু এইটো এটা মেন মেড কেনেল হয়। আৰু এই কেনেলটো দুখন কাৰ মাজত আছে সেইটো সুধিছে। এইখিনিত আছে আমাৰ মেডিটেৰিয়ান চি, আৰু এইটো হৈছে আমাৰ ৰেড চি। কাৰ মাজত থাকিল মেডিটেৰিয়ান চি আৰু ৰেড চি। এতিয়া মেডিটেৰিয়ান চি আৰু ৰেড চি সুইচ কেনেলে থ্ৰু ইণ্ডিয়ান অচিয়ান, ঠিক আছে, কি বুলি কলো থ্ৰু ইণ্ডিয়ান অচিয়ান, এইফালে ৰেড চি আৰু মনত ৰাখিব থ্ৰু ইণ্ডিয়ান অচিয়ান ৰেড চি আৰু এইফালে মেডিটেৰিয়ান চি কানেক্ট কৰে। সেপাৰেট কাক কৰে বুলি যদি সোধে তেতিয়া ইফালে হ'ব এছিয়া আৰু ইফালে হ'ব আফ্ৰিকা। আফ্ৰিকা আৰু এছিয়াক কি কৰে সেপাৰেট কৰে। এটা বস্তু মনত ৰাখিব, আগতে ইউৰোপ আৰু ভাৰতৰ মাজত যদি ট্ৰেড কৰিব লগা আছিলে তেতিয়া কি হয় একপাক এনেকে ঘূৰি পেলাই এইফালে আছে, এইখিনি মানত এইফালে ভাৰত আছে, এইফালে আফগানিস্তান, এইখিনি মানত ভাৰত, তো এনেকুৱাকে একপাক ঘূৰি পেলাই এই সাগৰত এনেকে একপাক ঘূৰি এনেকে ইউৰোপত যাব লগা হৈছিলে। এই সুইচ কেনেলটো ওলোৱাৰ পিছত ইন্ট্ৰডিউচ কৰাৰ পিছত ডাইৰেক্ট এনেকুৱাকে সুইচ কেনেল হৈ পেলাই এনেকে ইউৰোপত যাব পাৰি। অকে, নেক্সট আগবাঢ়িছো। Which strait connects the Mediterranean Sea with Atlantic Ocean? এইটো আমাক মেডিটেৰিয়ান, আগৰটো আছিলে মেডিটেৰিয়ান আৰু ৰেড চি, সুইচ কেনেল বুলি ক'লে। এইটো আমাক মেডিটেৰিয়ান চি আৰু আটলান্টিক অচিয়ানৰ কথা আমাক কৈছে। আমি মেপতো চাম বাৰু। তো আনসাৰটো ইয়াতে আমাৰ কি হৈ যাব মেডিটেৰিয়ান আৰু আটলান্টিক অচিয়ান বুলি ক'লে ইয়াতে মই মেপত দেখাই দিছো। চাওক, এইখন হৈ গ'ল, এইটো হৈ গ'ল ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ। অকে, জিব্ৰাল্টাৰ যি কয়, এইটো কুৱেশ্যন আমাক দুটাকে সুধিব পাৰে। ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ এইফালে, আৰু এইফালে আছে এইখন হৈছে আমাৰ আটলান্টিক অচিয়ান। ঠিক আছে, আটলান্টিক অচিয়ান, আৰু এইটো চাইডত আছে আমাৰ কি মেডিটেৰিয়ান চি। হল, ইহঁতক কানেক্ট কৰিছে। কাক সেপাৰেট কৰে বুলি যদি আমাক সোধে, কোন দুখন দেশক সেপাৰেট কৰিছিলে যদি আমাক সোধে, এইফালে আছে ইউৰোপ, ইউৰোপৰ কি আছে স্পেইন, আৰু এইফালে কি আছে আফ্ৰিকাৰ মৰক্কো আছে। তো মৰক্কো কি হৈ যাব ইন আফ্ৰিকা, আমাক মহাদেশ বুলিও সুধিব পাৰে, আৰু স্পেইন ক'ত হৈ যাব ইউৰোপত। এইকেইটা বস্তু মনত ৰাখিব। তো আমি ইয়াতে আনসাৰটো কি পাই গলো ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ বা গিব্ৰাল্টাৰ। ইয়াতে এটা বস্তু মন কৰিবচোন, জলদ্বীপ নহয় দেই, এইটো জলদ্বীপ নহয়, এইটো হ'ব আমাৰ প্ৰণালী। আমি ষ্ট্ৰেইট বুলি ক'লে প্ৰণালী বুলি কওঁ অসমীয়াত। নেক্সট কুৱেশ্যন,
কুৱেশ্যনটো কি আছে নেক্সট আমাৰ ইফালে which of the following is the second highest mountain peak in the world first highest টো আমি কি পালো first highest আমাক যেতিয়া ক'ব সেইটো হ'ব আমাৰ সেইটো কি হয় ৱৰ্ল্ডৰ সেইটো হয় মাউণ্ট এভাৰেষ্ট ছেকেণ্ড হাইয়েষ্ট ইয়াতে কোনো আমাৰ ইণ্ডিয়া বুলি কোৱা নাই ৱৰ্ল্ড বুলি কৈছে বিশ্বৰ কথা আমাক সুধিছে পৃথিৱীৰ তো পৃথিৱীৰ ছেকেণ্ড বুলি সুধিলে সেইটো হৈ যাব গডউইন অষ্টিন যিটোক আমি K2 বুলি কওঁ কোনখন ৰেঞ্জ কোনটো মাউণ্টেইন ৰেঞ্জত আছে যদি সোধে কাৰাকোৰাম মাউণ্টেইন ৰেঞ্জত আছে হয়নে এতিয়া কাৰাকোৰাম মাউণ্টেইন ৰেঞ্জখন আমাক যদি ইণ্ডিয়া বুলি সোধে আমি সেবা এনচিআৰটিৰ বুকবোৰ যদি চাও তাতে আমাৰ কাঞ্চনজংঘাটো মেনশন কৰা হৈছে কাঞ্চনজংঘা আছে ছিকিমত কিন্তু আমি কাৰাকোৰাম ৰেঞ্জক কিয় নধৰো কেটো কিয় নধৰো বিকজ এইটো আমাৰ পাকিস্তান অকুপাইড কাশ্মীৰ সেইখিনি এৰিয়াত আছে সো আমি এইটো তেনেকে আমি যদি চাও এনচিআৰটি সেবা বুকবোৰত ইনক্লুড কৰা নাই কেতিয়াবা যদি এক্সামত ধৰি লও আমাৰ ইণ্ডিয়াৰ সুধিছে কাঞ্চনজংঘা নাই বাট গডউইন অষ্টিন বুলি আছে কেটো আছে আমি সেইটো কাৰেক্ট কৰিম আৰু এই দুটা এইটো নাথাকি যদি কাঞ্চনজংঘা থাকে সেইটো কাৰেক্ট কৰিম next which is the highest plateau in the world পৃথিৱীৰ সৰ্বোচ্চ মালভূমিখনৰ কথা আমাক সুধিছে পামিৰ প্লেটিউ হ'ব পামিৰ প্লেটুক আমি কি বুলি কওঁ roof of the world বুলি কওঁ অৰ্থাৎ পৃথিৱীৰ মুধচ বুলি কওঁ আৰু এই পামিৰ প্লেটিউ পামিৰ নদ যে আছিলে তাৰ পৰাই কি ওলাইছিলে লাডাখ ৰেঞ্জ কাৰাকোৰাম ৰেঞ্জ সেইবোৰ জস্কৰ ৰেঞ্জ সেইবোৰ তাৰে পৰাই ওলাইছিলে মই পঢ়াইছিলো ইণ্ডিয়ান জিঅগ্ৰাফিত আপোনালোকক বুজি পাইছে নে নেক্সট which is the deepest freshwater lake in the world ভালকে মন কৰিব deepest freshwater lake বুলি কৈছে আমাক এতিয়া ভলিউম হিচাপতো দিব পাৰে আৰু আমাক এতিয়া মানে কি হয় মাটিকালিৰ হিচাপতো আমাক ইয়াতে দিব পাৰে তো deepest freshwater lake যিটো ৰাছিয়াত আছে আৰু এটো হয় আমাৰ কি বাই ভলিউম অৰ্থাৎ আমাক ইয়াতে কি বুলি কৈছে আয়তনৰ ভিত্তিত কৈছে তো বাই ভলিউম বুলি ক'লে হ'ব লেক বাইকাল ওকে লেক বাইকাল হৈ যাব ডিপেষ্ট অৰ্থাৎ আটাইতকৈ গভীৰ মিঠা পানীৰ হ্ৰদ এতিয়া আমি ইয়াতে দুটামান বস্তু চাই লওঁ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক বাই ভলিউম বুলি ক'লে আৰু কি বুলি ক'লো ক'ত আছে আমাক সুধিব পাৰে সেইটো হৈ যাব ৰাছিয়াত আছে সো ইয়াতে আমাৰ এইটো কুৱেশ্যনৰ আনসাৰ এইটো কি হৈ যাব এনেকে সুধিলে ৰাছিয়াত আছে যিটো হয় লেক বৈকাল ওকে বাইকাল লেক হৈ যাব আৰু তাৰ পাছত এফালে আমাক আকৌ এনেকে যদি সুধে লাৰ্জেষ্ট এইটো হল আমাৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক বাই ভলিউম লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক আৰু সেকেন্ড ডিপেষ্ট সৰি এইটো লংগেষ্ট ফ্ৰেছ ৱাটাৰ লেক দীঘল এইটো হল বহল আৰু এইটো আমাক সুধিছে দীঘল আৰু লগতে এইটো আমাৰ ৱৰ্ল্ডৰ এই গোটেইখিনি ৱৰ্ল্ডৰ কথা সোধা হৈছে ৱৰ্ল্ডৰ সেকেন্ড ডিপেষ্ট লেক তাৰপাছত এইফালে লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক এই দুটা একেই হয় ন বাট লেক বৈকাল বুলি ক'লে হ'ব বাই ভলিউম আয়তন হিচাপত আৰু আমাক সাৰফেস এৰিয়া বুলি যদি কয় অৰ্থাৎ মাটিকালিৰ হিচাপত আয়তনৰ হিচাপত আমাক সৰি মাটিকালিৰ হিচাপত আমাক যদি কয় ইয়াতে এইটো হৈ যাব আমাৰ টাংগানিকা আৰু এইটো হৈ যাব আমাৰ এইটো টাংগানিকা লেক আৰু এইটো হৈ যাব আমাৰ লেক সুপিৰিয়ৰ মনত ৰাখিব নেক্সট আমি ইফালে যাও নেক্সট কুৱেশ্যনৰ ফালে চিলিকা লেক লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক ইন ইণ্ডিয়া এতিয়া আমি যদি এইফালে যদি কি হয় এছিয়াৰ কথা যদি পঢ়ি আছো তাতে আমাৰ ইণ্ডিয়াটো আহিব তো ইণ্ডিয়াত আমি বেলেগকে চাম বাৰু এইটো চিলিকা লেকৰ কথা সুধিছে যিটো আমাৰ ইণ্ডিয়াৰ আটাইতকৈ লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক হয় সেইটো ক'ত অৱস্থিত বুলি কৈছে উৰিষ্যাত আছে মণিপুৰত কি আছে মণিপুৰত আমাৰ ৱৰ্ল্ডৰ একমাত্ৰ ফ্লোটিং লেকটো আছে আৰু সেই ফ্লোটিং লেকটো কি হয় লোকটাক লেক হয় তো আমাক যদি সুধে লোকটাক লেক ক'ত আছে মণিপুৰত আছে সেইটো একমাত্ৰ ফ্লোটিং লেক আৰু তাৰোপৰি লোকটাক এইটো ইয়াতে এখন নেশ্যনেল পাৰ্ক আছে সেইখন হৈছে কেবল লামজাও নেশ্যনেল ৰাষ্ট্ৰীয় উদ্যান নেক্সট ইয়াতে সোধা হৈছে which mountain range separates Asia and Europe ইজি হয় এছিয়া আৰু ইউৰোপ এইখন ধৰি লওক এছিয়া আৰু এইফালে আছিলে ইউৰোপ তো এছিয়া আৰু ইউৰোপ যদি মাউণ্টেইন ৰেঞ্জখন নাথাকিলে হয় এখনে আমি তেনেকে ক'লো হয় মাউণ্টেইন ৰেঞ্জ কোনখনে সেপাৰেট কৰি আছে ইজি হয় ইউৰাল মাউণ্টেইন ৰেঞ্জ নেক্সট which of the following desert is not situated in Asia এছিয়াত কোনখন নাই বুলি আমাক সুধিছে ইয়াতে আমি যদি চাও থাৰ ডেজাৰ্টখন থৰ মৰুভূমিখন ক'ত আছে ৰাজস্থানত আছে তো ৰাজস্থানত যদি আছে এইখন এছিয়াতটো আছে হয় নে নাই গোবীখন এছিয়াত আছে গোবী কি হয় যিখিনি আমাৰ মংগোলিয়া some parts of মংগোলিয়া আৰু এইফালে some parts of কি হ'ব চাইনা আৰু মংগোলিয়াৰ অকমান পাৰ্টছত তেনেকে আছে আৰব ডেজাৰ্ট আৰব সেইখিনি অঞ্চলত আছে নাই কোনখন সেইখন হ'ব আটাকামা ডেজাৰ্টখন নাই তো মনত ৰাখিব ইয়াতে আগতেও আমি আটাকামাৰ বিষয়ে আমি আগতেও চাইছো তো আটাকামা ডেজাৰ্ট যিখন
আমাৰ আছে সাউথ আমেৰিকাত, আৰু সেইখন সাউথ আমেৰিকাৰ ক'ত আছে? চিলিত আছে। অকে, তো কি হ'ব? সাউথ আমেৰিকাৰ চিলিত আছে। ঠিক আছে, তো মনত ৰাখিব। তো স্ক্ৰীনশ্বট ল'ব বিচাৰিলে ল'ব পাৰিব। বহুতে মোক কমেন্ট কৰে যে মেম আগৰ পৰা আপুনি নুগুছে। মই যিহেতু PDF টো দি দিওঁ টেলিগ্ৰামত, সেইটো কাৰণে তেনেকে ইমান ভাৱ নাহে। নেক্সট, what is the second largest continent in the world? এইটো অকমান আগতে মই ক'লো second largest continent in the world in terms of area. তো in terms of area বুলি ক'লে মই অকমান আগতে কৈছিলো নহয়, এইটো মই এতিয়া নকওঁ। তো আপোনালোকে মোক জনাব কি হ'ব in terms of area second largest continent. Next, which is the largest desert in Asia? এছিয়াৰ আমি দেখিলো কি কি ডেজাৰ্ট আছিলে। তো এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখন যদি চাও, none of these two নহয়। সাহাৰা মৰুভূমি ক'লে এইখন ক'ত আছে? আফ্ৰিকাত আছে। অকে, সো ইয়াতে থাকিল গোবি আৰু থৰ। থৰখন আমাৰ ক'ত আছে? থৰ মৰুভূমি ৰাজস্থান। আনসাৰ কি হৈ যাব ইয়াতে? গোবি। যিখিনি আমি ইয়াতে যদি চাও, এইখন এছিয়া, এইখন হৈছে আমাৰ গোবি মৰুভূমি, আৰু ইয়াতে এই গোবি মৰুভূমিখন আমাৰ ইয়াতে যদি আমি চাইনা আৰু মংগোলিয়া যদি চাও, অকমান অকমান পাৰ্টত তেনেকুৱাকে আছে। অকে, নেক্সট, what is the highest mountain peak in Europe? ইউৰোপৰ আটাইতকৈ সৰ্বোচ্চ শৃংগটোৰ কথা সুধিছে। তো এতিয়া ইউৰোপৰ সুধিছে, বা তেনেকুৱাকে ইউৰোপৰ কিছুমান আমাক মাউন্টেইন দি পেলাই তেনেকেও সুধিব পাৰে। এইটো হৈ যাব মাউন্ট এলবাৰ্ছ। অকে, এলব্ৰাছ। তো ইয়াতে মনত ৰাখিব ই, আৰু ইয়াতে মনত ৰাখিব ই। তো ইউৰোপ আৰু এলব্ৰাছ। ঠিক আছে, এতিয়া ইয়াতে চাওক, ইয়াতে আমাক এতিয়া সুধিব পাৰে এই যিখন মাউন্ট এলব্ৰাছ, তো এই মাউন্ট এলব্ৰাছখন কোনখন মাউন্টেইনত আছে? তো মনত ৰাখিব কি হ'ব? ককেছাছ মাউন্টেইনত আছে। ওকে, ককেছাছ, ইউৰোপৰ ককেছাছ মাউন্টেইন ৰেঞ্জত লাই কৰে এই মাউন্টেইন পিকটো। নেক্সট কুৱেশ্যন, what is the highest mountain peak in Alps mountain range? Alps mountain rangeৰ আটাইতকৈ হাইয়েষ্ট মানে আটাইতকৈ উচ্চ শৃংগটোৰ কথা সুধিছে। আনসাৰ হৈ যাব কি? মাউন্ট ব্লেক। তো ইয়াতে আমি যদি চাও, এই গোটেইখিনি এৰিয়া কি হয়? আমাৰ এলপছ মাউন্টেইন ৰেঞ্জ হয়। এই গোটেইখিনি এৰিয়া এনেকুৱাকে কভাৰ কৰি আছে। তো ইয়াতে আৰু এটা কথা আপোনালোকক জনাব বিচাৰো, আপোনালোকে হয়তো অলৰেডি গম পাইছে যে APSCৰ এনফৰ্চমেন্ট ইন্সপেক্টৰ যিটো সেই যিটো ফৰ্ম ফিল আপ হৈ গ'ল, সেই যোৱা পৰহি তাৰে এখন নতুন সিলেবাস দিয়া হৈছে, আৰু সেই হিচাপত আপোনালোকে এতিয়া পঢ়িব লাগিব। তো সেই সিলেবাসখনৰ মতে কেনেকে পঢ়িম, কি যদি আপোনালোকক যদি কিবা আইডিয়া লাগে, তেনেহলে আপোনালোকক যি মই অকমান আগতে দুটা নাম্বাৰ দিলো ন, সেই দুটা নাম্বাৰত আপোনালোকে কন্টেক্ট কৰিলে পাই যাব। আৰু যদি আপোনালোকে বেছি ভালকে পঢ়িব বিচাৰে, তেনেহলে ই কুহিপাতৰ ফালৰ পৰা বেটচ এটা লঞ্চ কৰা হৈছে। সেই বেটচটোত কি থাকিব কি নাথাকে আপোনালোকে সেই দুটা নাম্বাৰৰ যিকোনো এটা কন্টেক্ট কৰিলে হৈ যাব। ঠিক আছে, আগবাঢ়িছো আমাৰ নেক্সট কুৱেশ্যনৰ ফালে। কুৱেশ্যনটো কি সুধিছে? দ্য ইকুৱেটৰ, দ্য ট্ৰপিক অফ কেঞ্চাৰ এণ্ড দ্য কেপ্ৰিকৰ্ন ৰান থ্ৰু দ্য কণ্টিনেণ্ট অফ। এই তিনিখন কোনখন কণ্টিনেণ্টৰ মাজেৰে যায় তিনিডাল ৰেখা? আমি এইটো কুৱেশ্যন আহিছিলে এইবাৰ এক্সামত। আনসাৰ কি হৈ যাব? আফ্ৰিকাৰ মাজেৰে যায়, হয়নে? নেক্সট, পেৰিছ ইজ সিটুৱেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ? খুব ইজি হয়, এইবাৰটো মনত ৰাখিব, খুব ইজি হৈছে, কাৰণ পেৰিছত এইবাৰ আমাৰ 2024ৰ সামাৰ অলিম্পিক্স হৈছে। আৰু এই যিটো অপেনিং চেৰেমনি আছিলে সামাৰ অলিম্পিক্সৰ, মই কাৰেণ্ট এফেয়াৰ্ছত পঢ়াইছিলো, দেন আমাৰ পেৰিছ অলিম্পিকৰ কথা কওঁতে মই কৈছিলো, যিটো অপেনিং চেৰেমনি আছিলে, সেই অপেনিং চেৰেমনিটো পেৰিছৰে এখন ৰিভাৰত হৈছিলে, আৰু সেই ৰিভাৰখন কি হয়? চেইন। তো তাৰ মানে পেৰিছ কোনখন ৰিভাৰৰ পাৰত আছে? চেইন ৰিভাৰৰ পাৰত। অকমান আমি কিছুমান ইম্পৰ্টেন্ট দেশ, ৱৰ্ল্ডৰ চিটিজ, আৰু লগতে কোন কোন ৰিভাৰৰ পাৰত আছে সেইটো যদি আমি চাওঁ, ইয়াতে দিয়াই হৈছে, কাণ্ট্ৰি কেইখনো দিয়া হৈছে। আৰু ইয়াতে আমি যদি চাওঁ, ফ্ৰেন্সৰ পেৰিছ চেইন ৰিভাৰ কলো। তাৰপাছত লণ্ডন আমি যদি চাওঁ, ইউকেৰ থেমছ ৰিভাৰৰ পাৰত আছে। ইজিপ্তৰ কাইৰো নীল ৰিভাৰৰ পাৰত আছে। ইউনাইটেড US-ৰ নিউয়ৰ্ক চিটিখন হাডছন ৰিভাৰৰ পাৰত আছে। চাইনাৰ চাংঘাই আছে য়াংছে ৰিভাৰৰ পাৰত। তাৰপাছত হাংগৰীৰ বুদাপেষ্ট আছে ডানিউব ৰিভাৰৰ পাৰত। আকৌ ডানিউব ৰিভাৰৰ পাৰত অষ্ট্ৰিয়াৰ ভিয়েনা আছে। ইটালীৰ ৰোম ক'ত আছে? টাইবাৰ ৰিভাৰৰ পাৰত আছে। আৰু এইফালে আমি যদি চাওঁ, ৰাছিয়াৰ মস্কো অকমান আগতে ক'লো, ৰাছিয়াৰ কেপিটেল আছিলে নে কি আছিলে, কি পঢ়িলো আমি? তো সেই মস্কো ইজি মনত ৰাখিব, ইজি হ'ব মোস্কভা। ওকে, মোস্কভা। দেন ইফালে জাপান টকিঅ ক'ত আছে? সুমিডা ৰিভাৰ। জাৰ্মানীৰ বাৰ্লিন ক'ত আছে? স্প্ৰি এণ্ড হাভেল ৰিভাৰ। দুখনে মনত ৰাখিব। এগেইন জাৰ্মানীৰ হামবাৰ্গ আমাক যদি সোধে, তেতিয়াহ'লে হ'ব এলবি। আৰু টাইগ্ৰিছ ৰিভাৰৰ পাৰত কোনখন আছে? ইৰাকৰ বাগদাদ আছে। ওকে,
মনত ৰাখিব এইখিনি নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছো হোৱাট ইজ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন আফ্ৰিকা ইন টাৰ্মছ অফ এৰিয়া আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ কাণ্ট্ৰিখনৰ কথা সুধিছে কি হিচাপত মাটিকালিৰ হিচাপত আমাক সুধিছে আনসাৰ হৈ যাব আলজেৰিয়া ওকে আলজেৰিয়া হৈ যাব আমাক যদি আমাৰ ইণ্ডিয়াখন কিমান নম্বৰ কাণ্ট্ৰি হয় আমি যদি মাটিকালিৰ হিচাপত চাওঁ 7 নম্বৰ কেনেকে মনত ৰাখিব দিছিলো ৰুকুক বাই বুলি এটা মই ট্ৰিক দিছিলো আপোনালোকক R for কি হৈ যাব ৰাছিয়া তাৰ পাছত C for কি হৈ যাব কানাডা C টো আমি মনত ৰাখিব লাগিব ক'ত কি হয় USA চাইনা দেন এইফালে হৈ যাব আমাৰ ব্ৰাজিল তাৰ পাছত এইফালে হ'ব অষ্ট্ৰেলিয়া এখন আছিলে অষ্ট্ৰেলিয়া তাৰ পাছত এইফালে হ'ব আমাৰ কি ইণ্ডিয়া এই গোটেই কেইখনৰ ক্যাপিটেল আমি মনত ৰাখিম কি কাৰ কাৰ কি ক্যাপিটেল হয় হেতু আপোনালোকে চাই থৈ দিব নেক্সট which is the highest peak in Africa আফ্ৰিকাৰ আটাইতকৈ উচ্চ সৰ্বোচ্চ শৃংগটো কোনটো হয় হেতু আমাক সুধিছে তো আমি ইয়াতে যদি চাও আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ A B C অপচনৰ ভিতৰত কোনটো কাৰেক্ট হৈ যাব যেটো আমাৰ তানজানিয়াত আছে আফ্ৰিকাৰ কোড আছে আমাক তেনেকেও যদি সুধে তানজানিয়াত আছে আৰু আনসাৰটো হৈ যাব আমাৰ ইয়াতে মাউন্ট কিলিমাঞ্জাৰো ওকে মাউন্ট কিলিমাঞ্জাৰো হৈ যাব কাৰেক্ট আনসাৰ নেক্সট which of the following is the largest hot desert in the world এটো আগতেও আমি পঢ়িছো জানো আৰু ইয়াতে মই সাইডে সাইডে দি দিছো কোট কোট আছে যাতে পিছত গৈ পেলাই প্ৰবলেম নহয় আটাকামা ডেজাৰ্ট খন অকমান আগতে কলো সাউথ আমেৰিকাত আছে আৰু হট ডেজাৰ্ট বুলি ক'লে কি হ'ব সাহাৰা মৰুভূমিখনৰ কথা কৈছে যিখন আফ্ৰিকাত হয় যিখন আমাৰ পৃথিৱীৰ আটাইতকৈ গৰম মৰুভূমি হয় হয় নে নাই নেক্সট the largest freshwater lake of Africa by area তো আফ্ৰিকাৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক সুধিছে আৰু গোটেই ৱৰ্ল্ডৰ সেকেন্ড ইন ৱৰ্ল্ড গোটেই ৱৰ্ল্ডৰ ভিতৰত যদি আমি চাও সেকেন্ড নম্বৰত আছে আফ্ৰিকাৰ ভিতৰত প্ৰথম হয় আৰু সেইখন কি হয় লেক ভিক্টোৰিয়া হয় ঠিক আছে লেক ভিক্টোৰিয়া নেক্সট in which of the following countries is the Kalahari desert located Kalahari desert ক'ত আছে আনসাৰ হৈ যাব বোটছৱানা কালাহাৰি নরমালি কোড আছে আফ্ৰিকাত কেইখন ডেজাৰ্ট আছে আফ্ৰিকাৰ আমি মেইনলি তিনিখন ডেজাৰ্ট মনত ৰাখিলে হল এখনটো আমি ইয়াতে পালো কালাহাৰি তাৰপিছত এখন এইমাত্ৰ আমি পঢ়িলো সাহাৰা মৰুভূমি আটাইতকৈ গৰম আৰু এখন আমাৰ কি হয় নামিবিয়া ওকে নামিবিয়া মই এটো কেনেকে মনত ৰাখো মই বেলেগকো কও ট্ৰিকটো কেনেকে মনত ৰাখিব পাৰে আপোনালোকে আমাৰ সাহাৰা আটাইতকৈ গৰম মৰুভূমি হট ডেজাৰ্ট এখন ক'ত আছে আফ্ৰিকাত তো এনেকে মনত ৰাখিব যে ইমান গৰম মৰুভূমিখনত মই নামি মানে মই মৰুভূমিখনতো খোজকাঢ়ি নাযাও গাড়ী চাৰি কিবা হেৰে যাম তো ইমান গৰম মৰুভূমি সাহাৰাত মই নামি দ্যাট মিন্স নামিবিয়া কলা হৈ গলো গৰম সূৰ্যৰ পোহৰ বহুতে তেনেকে মনত ৰাখিব কলা হৈ গলো তাৰ মানে কি হয় কালাহাৰি জাস্ট এটা ট্ৰিক আৰু মনত ৰাখিব তেনেকুৱাকে এতিয়া বোটছৱানাও আমাক দিব পাৰে বোটছৱানা ইয়াতে আমাক আছে ন তো বোটছৱানা নাথাকি পেলাই বোটছৱানাৰ বাহিৰেও বোটছৱানা হেতু মনত ৰাখিব আৰু তেনেকুৱাকে আমাক যদি বাকি কেইখনৰো যদি সুধে যে সাহাৰা ক'ত আছে তেনেকুৱাকে তো ইয়াতে আমাৰ সাহাৰাখনৰ বিষয়ে অকমান চাই লও সাহাৰা টোটেল 10খন কান্ট্ৰিৰ লগত তেনেকুৱাকে 10খন কান্ট্ৰি জুৰি পেলাই আছে আফ্ৰিকাৰ যত আলজেৰিয়া চাদ ইজিপ্ট লিবিয়া মালি এখন এটো কিন্তু মৰিচিয়া নহয় দিয়ে মৰিটানিয়া দ্য নাইজাৰ ওয়েস্টাৰ্ণ সাহাৰা সুদান আৰু টিউনিছিয়া ওকে তো নেক্সট আমি আগবাঢ়িছো নেক্সট এটা কোৱেশ্চন which is the largest gulf in the world পৃথিৱীৰ আটাইতকৈ ডাঙৰ গল্ফটোৰ কথা সুধিছে আৰু হেতু কি হয় গাল্ফ অফ মেক্সিকো গাল্ফ দ্যাট মিন্স কি হয় উপসাগৰ গাল্ফ আৰু বে কৈছিলো গাল্ফ এখন এটো হৈ গল গাল্ফ অফ এই গোটেইখিনি হৈ গল গাল্ফ অফ মেক্সিকো ওকে সো আমাক গাল্ফ অফ মেক্সিকোৰ বিষয়ে অকমান যদি চাই লও কাৰ লগত বাউন্ডাৰী শেয়াৰ কৰে মনত ৰাখিব আমাক সুধিব পাৰে USA মেক্সিকোটো আছে and the island nation of Cuba এইবোৰৰ লগত বাউন্ডাৰী শেয়াৰ কৰে আৰু গাল্ফ অফ মেক্সিকোই লিংক কৰে কা ফ্লোৰিডা ষ্টেট কিউবা আৰু US-ৰ মাজত ফ্লোৰিডা ষ্টেটেৰে তেনেকুৱাকে লিংক কৰে এটো বস্তু মনত ৰাখিব and the state of Florida to the Atlantic Ocean okay so এইখিনি যিখিনি দিছো সেইখিনি মনত ৰাখিব অকল কোৱেশ্চনটো যে চাই যাম তেনেকুৱা নহয় next which strait joins the Arctic Ocean and the Pacific Ocean ইয়াতে আমাক সুধিছে Arctic Ocean অৰ্থাৎ উত্তৰ মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ কথা ইয়াতে আমাক সোধা হৈছে তো আনসাৰটো কি হৈ যাব ইয়াতে সো ইয়াৰে আনসাৰটো আমাৰ কি হৈ যাব ইয়াতে অকমান আগতে কৈছিলো ন বেৰিং ষ্ট্ৰেইট ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আগবাঢ়িছো
which ocean has the shape of the letter S? English letter S or নিচিনা হয় English alphabet আৰু হেতু একো বেলেগ নহয় Atlantic Ocean. Then আমাক Indian Ocean বুলি ক'লে Indian Ocean or shape আমি কেনেকুৱা বুলি ক'ম triangular বুলি ক'ম হয় নে ত্ৰিভুজাকৃতিৰ হয়. Next, the place where the waters of Pacific, Atlantic and Indian Ocean merge. মানে Pacific Ocean ধৰি লওক আছে Atlantic Ocean আৰু Indian Ocean এই গোটেই কেইখনৰ পানী আহি পেলাই ক'ত লগ লাগে সেই গোটেই কেইখন লগ হৈ পেলাই কি গঠন হৈছে সেইটো হৈছে আমাৰ Southern Ocean বা দক্ষিণ মহাসাগৰ. The world's longest river, longest বুলি ক'লে Nile, okay, Nile River, যিখন আছে আমাৰ আফ্ৰিকাত আৰু আমাৰ largest river বুলি যদি কয় আমাৰ যিখন largest river সেইখন হৈছে আমাৰ Amazon হয় নে তো Amazon খন ক'ত আছে Amazon আমাৰ North America নে South America নে ক'ত আছে আফ্ৰিকাটো নহয় then which isthmus connects North and South America এইফালে হল North America কন্টিনেন্ট মহাদেশ আৰু এইফালে হল South America মহাদেশ তো এই দুখনক এটা সৰু এটা ঠেক মাটিৰ অংশ এটাই মানে কানেক্ট কৰে আৰু সেই মাটিৰ অংশটোক আমি কি বুলি কওঁ ইছমাছ বুলি কওঁ মানে আমি ইয়াতে জোজক বুলি কওঁ আৰু হেতু কি হয় ইছমাছ অফ পানামা ইছমাছ বা ইছমাছ অফ পানামা নেক্সট in which continent is the Colorado desert located Colorado desert বা আমাৰ মৰুভূমি ক'ত আছে যদি সোধে North America আছে next On what continent are the Rocky Mountain found? Rocky Mountain, Rocky পৰ্বতমালা ক'ত পাও আমি North America Rocky পৰ্বতমালা আছে ঠিক আছে just মনত ৰাখিলে হল ক'ত কি আছে then among the following which is the largest island in the Pacific Ocean Pacific Ocean or largest island বুলি ক'লে আমি যদি Greenland দিও ভুল হ'ব ইয়াতে হ'ব New Guinea হেতু হৈ যাব আমাৰ কি largest island হয় Pacific Ocean next এইটো question আহিছিলে এইবাৰ অকমান বেলেগকে আহিছিলে which is the longest mountain range in the world পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা হৈছে কি হয় আমাৰ পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা যিটো আমাৰ সাউথ আমেৰিকাত আছে হয় নে সাউথ আমেৰিকাত আছে এতিয়া মোক আপোনালোকে জনাবচোন কি হয় সাউথ আমেৰিকাত আল্পছ হ'ব নে এন্ডিজ হ'ব পৃথিৱীৰ আমাক লংগেষ্ট মাউন্টেইন ৰেঞ্জ বুলি কৈছে তো ইয়াতে আনসাৰটো মোক আপোনালোকে জনাব এই দুটাৰ ভিতৰত এটা হ'ব ইয়াতে দিয়ে দিছো বাৰু আছে বাৰু এন্ডিজ বুলি সো হেতু এইবাৰ কোৱেশ্চনো আহিছিলে ন ক'ত আছে হেতু হ'ব আমাৰ নৰ্থ আমেৰিকা সৰি ইয়াতে আমাৰ কি হ'ব সাউথ আমেৰিকা নৰ্থ বুলি কলো নেকি সাউথ আমেৰিকা ওকে ঠিকে আছে নেক্সট yellow sea is located between which of the following places এইখন হৈ গল আমাৰ yellow sea ওকে এইখন আমাৰ yellow sea এইটো তো এই yellow sea ক'ত আছে এইফালে আমি যদি চাও সাউথ কোৰিয়ান পেনিনসুলা হয় এইখিনি আৰু এইফালে আমাৰ কি আছে চাইনা তো এইখন চাইনা আৰু এইফালে কোৰিয়ান পেনিনসুলা তাৰ মানে অপশন এ চাইনা এন্ড কোৰিয়ান পেনিনসুলাৰ মাজত আছে কি হয় yellow sea next where is Great Barrier Reef is located এটা কোৰেল সি হয় তো সেই Great Barrier Reefৰ কথাও এইবাৰ আমাক সুধিছিলে ক'ত আছে এই Great Barrier Reef আছে ক'ত অষ্ট্ৰেলিয়াত আছে আমাক যদি সোধে কোনখন মহাদেশ বা কি হয় হেতু আমি চাব লাগিব ইয়াতে আৰু এটা বস্তু মনত ৰাখিব আপোনালোকে আমাক সুধিব পাৰে ৰিং অফ ফায়াৰ কমনলি ক'ত পোৱা যায় আৰু ৰিং অফ ফায়াৰ যেহেতু আমাক গ্ৰেট বেৰিয়াৰ ৰিফৰ কথাও আমাক তেনেকে এইবাৰ সুধিছে গতিকে আমি ৰিং অফ ফায়াৰৰ কথা আমি যদি চাও কোনখন ওশেনত পোৱা যায় তেনেকে যদি সোধে তো হেতু হৈ যাব আমাৰ Pacific Oceanত পোৱা যায় ঠিক আছে আৰু এই ৰিং অফ ফায়াৰ নৰমালি মনত ৰাখিব Pacific Oceanত পোৱা এটা ভলকেনৰ কি হয় তাতে থকা আগুৰি থকা চাৰিওফালে থকা এটা ভলকেনৰ এনেকুৱাকে ৰিং হয় জাস্ট এটো মনত ৰাখিলে হল বিকজ আমাক এইবাৰ ভলকেনো তেনেকুৱাকে সুনামি সেইবোৰক লৈ পেলাই কোৱেশ্চন দিয়া হৈছিল অপচনত আছিলে নেক্সট which is the widest river in the world আটাইতকৈ বহল নদীখন মই কলো Amazon গতিকে এই নদীখন কোনখন কন্টিনেন্টত আছে ক'ত আছে কোনখন মহাদেশত আছে হেতু মই আপোনালোকক জনাব দিছিলো এটো সকলোৱে পাৰিব লাগে ইজি হয় জনাব এটো next which of the following is the largest and deepest ocean in the world অকমান আগতে কৈছো এটো মোক আপোনালোকে জনাব কি হয় এনেকুৱা নহয় কোৱা নাই এটো মই কৈছো অকমান আগতে next what is the which of the following ocean includes Baltic Sea Baltic Sea ক'ত আছে আমাক সুধিছে এইখন হৈ গল আমাৰ ocean বুলি কৈছে Atlantic Ocean হৈ যাব Atlantic Ocean আৰু এইফালে আমাৰ ব্ল্যাক সিও আটলান্টিক ওশেনত আছে হেতু কাৰণে এনেকে দুটা লৈ আহিছো এখন হৈছে আমাৰ বাল্টিক সি ওকে তো ইয়াতে কি হল বাল্টিক সি এইফালে আছে সুইডেন দেন এইখিনিত আছে আমাৰ ডেনমাৰ্ক পোল্যান্ড ৰাছিয়া এইবোৰ আছে তাৰপিছত ইষ্টনিয়া
আৰু এইখিনি হল আমাৰ, এইটো হৈ গল আমাৰ ব্লেক চি, অকে। চ' য'ত এইফালে টাৰ্কি আছে, এনেকে মনত ৰাখিব। তো আমাক ইয়াতে মনত ৰাখিব যে ব্লেক চিৰ বৰ্ডাৰ কাৰ কাৰ লগত শ্বেয়াৰ কৰে, নৰ্থ চাউথত কোন আছে সেইবোৰ মনত ৰাখিব নালাগে। জাষ্ট কোন কোন আছে, ইউক্ৰেইন, ৰাছিয়া, জৰ্জিয়া, টাৰ্কি, এনেকে মনত ৰাখিলে হল, বালগাৰিয়া, ৰোমানিয়া, এইখিনি বস্তু তেনেকে মনত ৰাখিলে হল, অকে। আৰু ইয়াতে বাল্টিক চিৰ ইয়াতে মই দি দিছো ক'ত ক'ত আছে, ক'ত ক'ত বাউণ্ডাৰী শ্বেয়াৰ কৰে, ডেনমাৰ্ক, ছুইডেন, ফিনলেণ্ড, ৰাছিয়া, ইষ্টনিয়া, লাটভিয়া, দেন লিথুনিয়া, পোলেণ্ড আৰু জাৰ্মানী, অকে। তো এইখিনি বস্তু মনত ৰাখিলে হল sufficient. Next, which one of the following continent does not border with Mediterranean Sea? তো এই যে আমি মেডিটেৰেনিয়ান চি অকমান আগতে পঢ়িলো, ভূমধ্য সাগৰ, কাৰ কাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে? আনসাৰ হৈ যাব নৰ্থ আমেৰিকা। কাৰ কাৰ লগত কৰে তেনেহলে? এছিয়াৰ লগত কৰে, ইউৰোপৰ লগত কৰে, এণ্ড আফ্ৰিকাৰ লগত কৰে। এইখন হৈ গল আমাৰ মেডিটেৰেনিয়ান চি। আমাক ইয়াতে যদি কন্টিনেন্ট নকৈ পেলাই দেশ বুলি যদি সোধে, কাউন্ট্ৰি বুলি যদি সোধে, আমি এফালে পাওঁ লিবিয়া, দেন ইজিপ্ট পাওঁ, তাৰপিছত এইফালে আলজেৰিয়া পাওঁ, স্পেইন পাওঁ, ফ্ৰান্স, ইটালী পাওঁ, গ্ৰীচ পাওঁ, দেন এইফালে টাৰ্কি পাওঁ, আৰু এইফালে আমাৰ ব্লেক চি আছে। তো এনেকে ক'ত কি আছে, আটলান্টিক অচিয়ান এইফালে আছে। চ' অকমান যদি মেপখন আপোনালোকে মনত ৰাখে ভালকে, তেনেহলে গোটেইখিনি বস্তু মানে বুজি পাব, ইজি হয়, ক্লিয়াৰ হয়। তো ইয়াতেতো আমি দেখিলো তিনিখন, এইফালে আমি দেখিলো কন্টিনেন্ট, আৰু 21খন কি হয়, কান্ট্ৰিৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে। গোটেই 21খন কান্ট্ৰি মই ইয়াতে দি দিছো, আপোনালোকে মনত ৰাখিব, ওপৰে ওপৰে সুধি দিব পাৰে ক'ত কি আছে। দেন which of the following movements are seen in ocean? ocean অৰ্থাৎ আমি মহাসাগৰবোৰত তলৰ কোনবোৰ দেখিবলৈ পাওঁ? ঢৌ দেখো মহাসাগৰত, টাইডছ দেখো, জোৱাৰ ভাটা দেখো, অচিয়ান কাৰেন্টছ দেখো, তাৰ মানে অল অফ দা এবভ, গোটেই কেইটাই আমি মহাসাগৰত দেখিবলৈ পাওঁ। নেক্সট, the mysterious Bermuda Triangle is located in which of the following ocean? বাৰ্মুডা ট্ৰায়াংগল হয়তো সকলোৱে শুনিছে, যিটো এটা মিষ্টেৰিয়াছ হয়, অৰ্থাৎ সেই বাৰ্মুডা ট্ৰায়াংগল, তাতে যদি ধৰি লওক কিবা শিপ, জাহাজ চাহাজ যদি যায়, সেইখিনি আৰু পিছত সেইবোৰ ঘূৰি নাহে বুলি কয়, হয়নে? তো এই বাৰ্মুডা ট্ৰায়াংগলটো একচুৱেলি ক'ত আছে? আটলান্টিক অচিয়ানত আছে, অকে। চ' সুধিব পাৰে এনেকুৱা কিছুমান, যিহেতু আমি সাগৰ মহাসাগৰৰ কথা পঢ়ি আছো, অৰ্থাৎ মহাদেশ মহাসাগৰৰ কথা পঢ়ি আছো, আৰু এইখিনি আছিলে। বাকী আমি কিছুমান ষ্ট্ৰেইটৰ কথা, চেনেলৰ কথা, সেইখিনি আমি এটা বেলেগ ভিডিঅ'ত ডিছকাছ কৰিম। আশা কৰিছো ক্লাছটো ভাল পাইছে। যদি ভাল পাইছে, আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰি দিব, আপোনালোকৰ ফিডবেকটো দিব, আৰু লগতে এটা লাইক কৰি দিব। আজি ইয়াতে এৰিছো। থেংক ইউ so much and টাটা বাই বাই।